ইফালে জনতা ভৱনত চাহ জনগোষ্ঠীৰ 120 গৰাকী নিবনুৱা যুৱক যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচী নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী ৰূপেশ গোৱালা ডিজিপি হৰমিত সিঙৰ লগতে কেইবাজনো চাহ জনগোষ্ঠীয় বিধায়ক কাৰ্যসূচীত অংশগ্ৰহণ কৰি চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত 3% সংৰক্ষণ থাকিব চাহ বাগিচাৰ প্ৰাৰ্থীৰ বাবে এচিএছ আৰু এপিএছ নিযুক্তিটো 3% সংৰক্ষণ থাকিব চাহ বাগিচাৰ যুৱক যুৱতীৰ বাবে চিকিৎসা বিভাগতো থাকিব 4% আসন সংৰক্ষণ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো সকলোৰে লগত যদি আমি নিযুক্তি পত্ৰ দিলোহেঁতেন সকলো যুৱক যুৱতীৰ দৰে আমিও নিযুক্তি পত্ৰ পালোহেঁতেন কিন্তু আমি যি এটা মেছেজ আমাৰ বাগানত দিব খুজিছোঁ সি হয়তো নাপালেহেঁতেন আজি বাগিচাৰ যুৱক যুৱতীসকলৰ বাবে অসম চৰকাৰে প্ৰত্যেকটো বিভাগতে 3% চাকৰিৰ সংৰক্ষণ কৰিছে যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ উপৰিও এই বছৰৰ পৰা আমি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চাকৰিটো আমি 3% বাগিচাৰ বাবে ৰিজাৰ্ভেশ্যন দিম এচিএছৰ যেতিয়া নিযুক্তি হ'ব তাতো 3% বাগিচাৰ ল'ৰা ছোৱালী থাকিব এপিএছৰ যেতিয়া নিযুক্তি হ'ব তেতিয়া 3% বাগিচাৰ ল'ৰা ছোৱালী থাকিব আৰু আন সকলো চাকৰিতে ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ সকলো চাকৰিতে 3% বাগানৰ ল'ৰা ছোৱালীয়ে নিশ্চিতভাৱে চৰকাৰী চাকৰি পাব আমাৰ মেডিকেল কলেজসমূহত আমি 3জনকৈ প্ৰতি বছৰে 3টাকৈ সিট আমি বাগানৰ ল'ৰা ছোৱালীৰ কাৰণে দি আহিছোঁ এই বছৰৰ পৰা আমাৰ 4জনকৈ ল'ৰা ছোৱালীক আমি প্ৰত্যেকখন মেডিকেল কলেজতে সিট দিব ঠিক